আজি আপোনালোকৰ আগত আকৌ এটা নতুন ৰেচিপি লৈ আহিলোঁ। এইখিনি মছলা দেখিছে, এইখিনিত নিমখ, হালধি, ৰেড চিলি, ধনিয়া, জিৰা, গৰম মছলা, মিট মছলা সকলোবোৰ দি অলপ মেৰিনেট কৰি এনেকৈ ৰাখি থলোঁ। এয়া পিঁয়াজ কাটি ল'লোঁ। এই পিঁয়াজটো কেনেকৈ কাটিছোঁ আপোনালোকে দেখিছে। এনেকৈ কৰি পিঁয়াজটো এনেকৈ কৰি এৰুৱাই দিব। পিঁয়াজটো খাবলৈ বহুত টেষ্টি হৈ যায়, সেইকাৰণে পিঁয়াজৰ পৰিমাণটো অলপ বঢ়াই দিব পাৰে, আৰু কেপচিকাম থাকিলে কেপচিকামো দিব পাৰে। চিকেনটো এনেকৈ কৰি অলপ ফ্ৰাই কৰি ল'ব। ল' ফ্লেমত ফ্ৰাই কৰিব, যাতে মছলাটো নিমখটো সোমাই যায় চিকেনটোত। এনেকৈ ল' ফ্লেমত অলপ ফ্ৰাই কৰি থাকিব। এয়া ফ্ৰাই কৰা চিকেনখিনি আন এখন কেৰাহীত দি লৈ এইখিনি কাটি থোৱা পিঁয়াজখিনি এনেকৈ দি দিব। দি লৈ অলপ দেৰি কাৰণে এনেকৈ ভাজি থাকিব। এইটো চচটো তাৰ ওপৰত এনেকৈ ঢালি দিব। চচখিনিতে পিঁয়াজটো মিলি যোৱাৰ পিছত বহুত টেষ্টি হৈ যায় খাবলৈ। আপোনালোকে কেপচিকামো দিব পাৰিব। এয়া চাওক, খাবলৈ বহুত টেষ্টি। ট্ৰাই কৰি চাব আপোনালোকে।